এয়া হৈ গ'ল যোধাবাইৰ মন্দিৰ এয়া হৈ গ'ল যোধাবাইৰ সোমাই অহা দৰ্জা এই গোটেই পেলেচটোত অকল এখনেই হেৰি আছে দৰ্জা আছে ওলাই যাবলৈ এইটো দৰ্জা এইখন হৈছে মাজতে এইটো তুলসী তেখেতে ইয়াতে পূজা কৰিছিলে যোধাবাই হিন্দু আছিলে গতিকে তেখেতৰ কাৰণে হিন্দু মন্দিৰ আৰু এয়া হৈ গ'ল তেখেতৰ ঠাণ্ডা দিনৰ কাৰণে ঠাণ্ডা দিনৰ কাৰণে মানে গৰম হৈ থাকিবলৈ ইয়াত কোনো হেৰি নাছিলে বতাহ চতাহ নোসোমায় আৰু ইয়াত যিটো ৰঙা পাথৰ আছিলে সেইটো মানে সোনকালে গৰম হৈ যায় গতিকে তেখেতক গৰম উঠে আৰু এইটো হৈ গ'ল তেখেতৰ গৰম দিনৰ কাৰণে থাকিবলৈ এই আছক ইয়াত আপোনাৰ এই ভেণ্টিলেশ্যন ছিষ্টেম আছে গতিকে বতাহ আহি থাকে তেখেত ঠাণ্ডা ফিল কৰিবলৈ এই নেশ্যনেল এয়াৰ কণ্ডিশ্যন আৰু এই সৰু সৰুবিলাক হৈছে তেখেতৰ নকৰানি থাকিবলৈ তেখেতৰ আকবৰৰ অকল তেখেতৰে ল'ৰা আছিলে গতিকে তেখেতক এইখিনি সুবিধা কৰি দিছিলে ৰজা আকবৰে